কাইলৈ গুৱাহাটীত ভাৰত আৰু নিউজিলেণ্ডৰ তৃতীয়খন টি20 মেচ অনুষ্ঠিত হ'ব। মেচখনৰ বাবে সম্পূৰ্ণৰূপে সাজু বৰ্ষাপাৰা ষ্টেডিয়াম। আজি বিয়লি 5 বজাত গুৱাহাটী পাবহি দুয়োটা দল আৰু খেলৰ বাবে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা। ইতিমধ্যে বিক্ৰী হৈছে খেলৰ অধিকাংশ টিকট। অনুৰাগীৰ মাজতো দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ। আৰু মহানগৰ আৰক্ষীয়ে এই সন্দৰ্ভত কিছু সংবাদমেল সম্বোধন কৰিছে। যান বাহনৰ ক্ষেত্ৰত বা তালৈ কেনেদৰে যাব সেই ক্ষেত্ৰত পোনপটীয়াকৈ গৈছে। বহুত ডাঙৰ ফিল্ড এখন আছে, সেই ফিল্ডখন আমি LMB পঠিয়াব যদিও নোৱাৰোঁ, কিন্তু টু হুইলাৰ পঠিয়াব পাৰিম। গতিকে যিসকল AK আজাদ দি আহিব তেওঁলোকে এই বাইকবিলাক লুটুমা ফিল্ডখনত থ'ব পাৰিব আৰু হাৰ্ডলি তাৰ পৰা 300 মিটাৰ ইয়ালৈ ডিষ্টেঞ্চ নহয়। গতিকে আপোনালোকৰ থ্ৰুদি মই সকলোকে অনুৰোধ জনাইছোঁ যে তেওঁলোকে গুৱাহাটী ট্ৰেফিক পুলিচ, অসম পুলিচক সহায় কৰক। এই খেলখন যাতে সুকলমে অসম চৰকাৰ বা আছাম ক্ৰিকেট এছ'চিয়েশ্যনে সুকলমে যাতে পালন কৰিব পাৰে, কাৰণ এনেকুৱা হৈ থাকিলে ৰিচেণ্টলি আমি বহুত খেল পাই আছোঁ। এপ্ৰিলত আকৌ IPL আছে। গতিকে এটা ৰেপুটেশ্যন অসম চৰকাৰৰ মানে খেলখনৰ প্ৰতি ভাল হৈছে। গতিকে আপোনালোকৰ থ্ৰুদি গোটেই অসমবাসী ৰাইজ অনুৰোধ জনাইছোঁ গুৱাহাটী ভাই যাতে এই ক্ষেত্ৰত অসম ক্ৰিকেট এছ'চিয়েশ্যন, অসম পুলিচ আৰু গুৱাহাটী ট্ৰেফিক পুলিচক সহায় কৰে। ধন্যবাদ। ইতিমধ্যে ট্ৰেফিক ৰিলেটেড গোটেই বিষয়বস্তুখিনি আপোনালোকৰ জৰিয়তে আমি অসমবাসী ৰাইজৰ বাবে জনোৱা হৈছে। খুব সুন্দৰকৈ গোটেই বিষয়বস্তুখিনি দিছে আৰু প্ৰয়োজন সাপেক্ষে আপোনালোকক ইয়াৰ কপি দি দিয়া যাব। কপিখিনি আপোনালোকক আমি যোগান ধৰিম। ইয়াৰ পিছতে কেইটামান বিষয় আছে ৰিগাৰ্ডিং ছিকিউৰিটি ৰিলেটেড। আমি টিকেটসমূহত গোটেই বস্তুখিনি লিখাই আছে যে খেলপথাৰলৈ আহোঁতে কি ধৰণে আহিব। খেলপথাৰলৈ কেৱল মাত্ৰ মনি পাৰ্চ আৰু মোবাইল ফোনটোৰ বাহিৰে কোনো বস্তু গেটৰ পৰা ভিতৰলৈ আনিব পৰা নাযাব। এইখিনি বস্তু আমি আপোনালোকৰ জৰিয়তে ৰাইজৰ প্ৰতি আহ্বান ৰাখিছোঁ যাতে মোবাইল ফোন আৰু মনি পাৰ্চৰ বাহিৰে কোনো সামগ্ৰী খেলপথাৰলৈ লৈ আহিব নালাগে, খেল চাবলৈ লৈ আহিব নালাগে। আনিলেও এইটো পিছত গেটত ৰাখি দিব, অসুবিধাৰ সৃষ্টি হ'ব। আৰু দ্বিতীয়তে আমি গেটসমূহ যিহেতু 7 বজাৰ পৰা খেলখন আৰম্ভ হ'ব, 4 বজাত আমি সকলো গেট খুলি দিয়া যাব। 3 ঘণ্টাৰ আগতে খোলা হ'ব আৰু যিহেতু নিশা খেল হ'ব, গতিকে আমি ষ্টেডিয়ামৰ আশে পাশে যিবিলাক ৰাস্তা আছে পোহৰৰ চাফিচিয়েণ্ট ব্যৱস্থা কৰা হৈছে আৰু দৰ্শকসকলক যিমান পাৰে সোনকালে আহি আসনসমূহ গ্ৰহণ কৰিলে তেখেতসকলৰ বাবে সুবিধা হ'ব। গতিকে 4 বজাৰ লগে লগে আমাৰ গোটেইখিনি গেট খোলা হ'ব। যি 6খন আউটাৰ গেট আছে গোটেইখিনি গেট 4 বজাৰ লগে লগে আমি খুলি দিয়াৰ ব্যৱস্থা কৰিম। আৰু ইতিমধ্যে যিহেতু কেইবাখনো খেল ইয়াত হৈ গৈছে, যোৱা দিনবিলাকত সকলোখিনি খেলত ৰাইজে খুব সুন্দৰকৈ সহযোগ কৰিছে। গতিকে এবাৰ টেষ্ট মেচো হৈ গ'ল। গতিকে এই খেলখনৰ জৰিয়তে আমি অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী তথা ক্ৰীড়াপ্ৰেমী ৰাইজৰ স্বাগতম জনাইছোঁ। অহাকালিলৈ এখন খুব ভাল খেল সকলোৱে উপভোগ কৰিব পাৰিব। ইতিমধ্যে আৰু কেইটামান সময়ৰ পিছতে আমাৰ টীম আহি পাবহি। ইতিমধ্যে হয়তো অলপ সময়ৰ পিছতে 2টা টীম আহি পাবহি। গতিকে সকলোৱে আগ্ৰহেৰে বাট চাই আছে। আমি আপোনালোকৰ জৰিয়তে সকলো ক্ৰীড়াপ্ৰেমীক সোনকালে আহি আসনসমূহ গ্ৰহণ কৰিবলৈ জনাইছোঁ। আৰু আপোনালোকৰ যদি এই সম্পৰ্কত ৰিগাৰ্ডিং ট্ৰেফিক বা ছিকিউৰিটি ৰিলেটেড কিবা বিষয়বস্তু আপোনালোকে জানিব লগা আছে, সুধিব লগা আছে, আপোনালোকে সুধিব পাৰিব। টিকেট অলমষ্ট চ'ল্ড আউট হৈ গৈছে সকলো, ফুল হাউচেই হ'ব। যদি আৰু বিশেষ না কোনো প্ৰেক্টিছ চিডিউল নাই। প্ৰেক্টিছ চিডিউল নাই। কোনো প্ৰেক্টিছ চিডিউল নাই। টীম আজি আহিব, কালি ডাইৰেক্ট খেলিবই আহিব। প্ৰেক্টিছ চিডিউল বনোৱা নাই। ঠিক আছে, থেংক ইউ এভৰিৱান। থেংক ইউ।